নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আজিৰ ভিডিঅ'ত আমি আপোনালোকৰ অহা 4 জানুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব লগা APSC গ্ৰেড 4 পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ ৰিজনিংৰ এটা নতুন ক্লাছ লৈ আহিছো আৰু এই ক্লাছটোত আমি কিছুমান ৰিজনিংৰ মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন চাম আৰু শৰ্ট ট্ৰিক্সৰ সহায়ত আপোনালোক কোৱেশ্চনখিনি কৰাই দিম যাতে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে এনে ধৰণৰ কোৱেশ্চনবোৰ সলভ কৰি থৈব পাৰে আৰু এটা কথা ইয়াতে আমি জনাই থওঁ যদি আপোনালোকৰ APSC গ্ৰেড 4 ৰ ক্লাছ 6 7 আৰু 8 ৰ সিলেবাসৰ মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চনসমূহ লাগে তেতিয়াহলে কেৱল 99 টকা পেমেন্ট কৰি আপোনালোকে লৈ ল'ব পাৰিব তো আপোনালোকৰ স্ক্ৰিনত এটা নাম্বাৰ দেখিছে 8133840965 এই নাম্বাৰটোত WhatsAppত মেছেজ দিব বা এই নাম্বাৰটোত জিপে আছে আপোনালোকে 99 টকা জিপে কৰি স্ক্ৰিনশ্বটটো WhatsAppত পঠাই দিলে আমি গোটেই PDF খিনি আপোনালোকক সেন্ড কৰি দিম ঠিক আছে তো সোনকালে আপোনালোকে মেছেজ কৰিব এতিয়া আমি কোৱেশ্চনখিনি চাও তো ফাৰ্স্ট কোৱেশ্চনটো চাওক কি দিছে এটা নিৰ্দিষ্ট কোড ভাষাত PHENYL ফিনাইলক 9 11 17 8 5 13 বুলি কোড কৰা হয় আৰু COLONY কলনিক 6 12 13 12 8 5 হিচাপে কোড কৰা হয় এতিয়া আমাক কৈছে যে সেই কোড ভাষাত COLONEL কলনেলৰ কোডটো কি হ'ব এতিয়া কোৱেশ্চনটোত কি কৈছে আমি ভালকৈ এবাৰ চাব লাগিব PHENYL হয় নহয় ফিনাইলক কেনেকৈ কোড কৰা হৈছে 9 11 17 8 তাৰপিছত 5 আৰু 13 হিচাপে কোড কৰা হৈছে আৰু COLONY কলনি কেনেকৈ কোড কৰা হৈছে 6 12 13 12 তাৰপিছত 8 আৰু 5 হিচাপে কোড কৰা হৈছে ঠিক আছে এতিয়া সেম এই কোড ভাষাটোত COLONEL কেনেকৈ কোড কৰা হ'ব আমাক উলিয়াব দিছে এতিয়া আমি যদি ভালকৈ চাওঁ ফিনাইল PHENYL ফিনাইল আৰু এটা তলত আছে COLONY কলনি ইয়াত যদি কমন লেটাৰ্স গিটা আপোনালোকে বাছে মানে একে থকা লেটাৰ্স গিটা যদি আমি বাছি উলিয়াও তেতিয়া ইয়াৰ ভিতৰত কমন কি আছে চাওক y কমন আছে ইয়াতো y আছে চাওক তাৰ পিছত আৰু কি কমন আছে আৰু l টো কমন আছে হয় নহয় l টো ইয়াতো আছে l টো আছে এতিয়া চাওক y ৰ ইয়াত কোড চিহ্নটো হৈছে 5 ফিনাইলত আৰু কলনিটো y ৰ কোড চিহ্নটো হৈছে 5 l ৰ কোড চিহ্নটো 13 ইয়াতো 13 আছে তো এই দৰে আমি কোড চিহ্ন গিটা ইহতৰ উলিয়াই লম মানে p কোডটো হ'ব তেতিয়া 9 h ৰ কোডটো হ'ব 11 e ৰ কোড 15 n ৰ কোড 8 এনেকৈ আমি কোড বিলাক উলিয়াই লম তো কলনেলত আমি যদি চাওঁ c টো হৈ গলকে 6 কলনিত আছে c ৰ কোড চিহ্নটো 6 o মানে হৈছে 12 l মানে 13 o মানে হৈছে 12 n মানে আমাৰ কিমান আছে n মানে হৈছে এটো চাওক ফিনাইলটো আছে আৰু কলনিটো আছে n মানে 8 e টো ফিনাইলত আছে e মানে হৈছে 17 আৰু l মানে হৈছে 13 ঠিক আছে l মানে 13 এটো হেৰিয়ত আছে ফিনাইলত আছে আৰু কলনিটো আছে তো এইটো হৈ যাব আমাৰ কোড চিহ্ন 6 12 13 12 8 17 13 এইটো হ'ব আমাৰ কোড বুজি পাইছে 6 12 13 কোনটো অপচনটো আছে চাওক 6 12 13 অকল c অপচনটো আছে তাৰপিছতে 12 8 17 13 হয় c অপচনটোৱে কাৰেক্ট আনসাৰ হ'ব বুজি পাইছে ইয়াত আমি কোনো এলফাবেটিক্যাল অৰ্ডাৰত হজোৱাৰ দৰকাৰ নাই বা কোনো এলফাবেটিক্যালি আমি হিহঁতৰ নাম্বাৰছ কিনি উলিয়াই লোৱাৰ দৰকাৰ নপৰে এই কোৱেশ্চনটোৰ ক্ষেত্ৰত বুজি পাইছে এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ নেক্সট কোৱেশ্চনটো কি কৈছে প্ৰদত্ত বিকল্পসমূহৰ পৰা তলৰ শৃংখলাত প্ৰশ্ন চিহ্নৰ ঠাইত কি বহিব ঠিক আছে কি বহিব সুধিছে প্ৰদত্ত বিকল্পসমূহৰ পৰা তলৰ শৃংখলাত প্ৰশ্ন চিহ্নৰ ঠাইত আহিব পৰা সংখ্যাটো বাছক বুলি কৈছে তো এটা শৃংখলা দি থৈছে 153 149 143 135 তাৰ পিছত কোৱেশ্চন মাৰ্ক আমাৰ দিয়া আছে এই কোৱেশ্চন মাৰ্কটোৰ ঠাইত কি বহিব আমাক উলিয়াব দিছে তো আমি যদি শৃংখলাটো চাওঁ সিৰিজটো যদি ভালদৰে চাওঁ কি আছে 153 মানে তাৰ পিছত 149 তাৰ পিছত 143 তাৰ পিছত 135 ইয়াৰ পিছত আছে কোৱেশ্চন মাৰ্ক এতিয়া আমি যদি এই সিৰিজটো ভালদৰে চাওঁ গুটেই কিটাতে চাওক কি হৈছে মানে কম হৈ গৈ আছে সংখ্যাটো সৰু হৈ গৈছে মানে মাইনাস হৈছে তো প্ৰথমটোত যদি চাওঁ -4 হৈছে 153 ৰ পৰা 149 তাৰ পিছত 149 ৰ পৰা 143 -6 হৈছে তা 143 ৰ পৰা 135 -8 হৈছে তো এইটো ভালদৰে ধৰিব পাইছে নে প্ৰথমতে -4 তারপর -6 তারপর -8
তাৰপিছত কি হ'ব লাগে তাৰপিছত হ'ব লাগে -10 কাৰণ 2 কে বাঢ়ি গৈছে হয় নহয় প্ৰথমতে চাওক -6 ৰ পৰা -4 পৰা -6 লৈ গেপটো 2 6 ৰ পৰা 8 লৈকে গেপটো 2 তে 8 ৰ পৰা গেপটো কিমান হ'ব 2 হ'ব লাগিব তো এতিয়া 135 ৰ পৰা যদি 10 মাইনাস কৰো তেতিয়া এটো 125 ওলাব হয় নহয় 135 ৰ পৰা -10 কৰিলে 125 ওলাব অপচন ইয়াৰে ভিতৰত C টো হ'ব কাৰেক্ট আনসাৰ খেলিমেলি নাই লগা বুজি পাইছে চাগে আগবঢ়িব পাৰো আমি এতিয়া নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটো চাওক দ্বিতীয় সংখ্যাটো প্ৰথম সংখ্যাটোৰ সৈতে যিদৰে সম্পৰ্কিত সেইদৰে তৃতীয় সংখ্যাটোৰ সৈতে জড়িত বিকল্পটো নিৰ্বাচন কৰক মানে আমাক কি কৈছে যে ইয়াতে তিনটা সংখ্যা দিছে আৰু এটা কোৱেশ্চন মাৰ্ক দি আছে মানে এই 20ৰ সৈতে 480টো যেনেকে সম্পৰ্কিত হয় ঠিক সেইদৰে 25টোৰ সৈতে সম্পৰ্কিত সংখ্যাটো আমাৰ এই চাৰিটা অপচনৰ পৰা বাছিব গৈছে এতিয়া আমি চাম 20ৰ পৰা কেনেকৈ আমি 480 বনাব পাৰো ঠিক একেদৰে আমি 25ৰ লগত সেই যোগ বিয়োগ পূৰণ হৰণ কৰিয়ে আমি সংখ্যাটো উলিয়ামগে তো আমি যদি চাও 20ৰ পৰা 480 কেনেকৈ বনাও 20 আৰু যদি 20 পূৰণ কৰি দিও তেতিয়া কিমান লাভ 20 আৰু 20 পূৰণ কৰিলে হ'ব 400 হয় নহয় আৰু তাৰ লগত যদি 80 যোগ কৰি দিও তেতিয়া এটো 480 ওলাই হয় নহয় এতিয়া আমি যদি ঠিক একেদৰে 25ৰ লগত 25 পূৰণ কৰো 25ৰ লগত যদি 25 পূৰণ কৰো তো 625 ওলাই হয় নহয় আৰু 625ৰ লগত যদি আমি 80 যোগ কৰি দিও তেতিয়া কিমান লাভ 0 8 8 10 0 কৰিলে 1 6 কে 7 700 ওলাই তো ইয়াৰে ভিতৰত আমাৰ সৰি এটো 5 হ'ব 705 ওলাই এক্সেন এটো 705 হ'ব তো 705 চাওক অপচনত কোনো অপচনতে নাই হয় নহয় কোনো অপচনতে নাই 705 তো এটো আমাৰ হ'ব নোৱাৰে তো এইটো স্টাইলত হ'ব নোৱাৰে নেক্সট আমি বেলেগ এটা মেথড ইউজ কৰিম ইয়াত ঠিক আছে বেলেগ এটা মেথড ইউজ কৰিম তো আমি যদি চাও আকৌ 20 আৰু 20 যদি পূৰণ কৰো মানে 20ৰ যদি স্কয়াৰ কৰি দিও ঠিক আছে এটো 20ৰ স্কয়াৰে কৰিছো 20 আৰু 20 পূৰণ তেতিয়া এটো 400 ওলাই হয় নহয় আৰু তাৰ লগত যদি 20 পূৰণ 4 কৰি দিও মানে 20ৰ লগত 4 পূৰণ কৰি দিছো তেতিয়া 400 যোগ কিমান হ'ব 20 আৰু 4 পূৰণ কৰিলে 80 হ'ব তেতিয়া এটো 480 ওলাইছে মানে আমি কি কৰিছো যেটো সংখ্যা আছে তাৰ লগত 4 টো পূৰণ কৰিছো তো ইয়াতো আমি সেম 25 আৰু 25 পূৰণ কৰিম 25 আৰু 25 পূৰণ কৰিলো তাৰ লগত 25 পূৰণ 4 কৰিম কেলে কাৰণ ইয়াত 20 পূৰণ 4 যদি কৰিছো ইয়াত 25 পূৰণো 4 কৰিম তেতিয়া আমি উলাই নেকি এতিয়া এটো হৈ যাবগে 25 25 625 যোগ 25 আৰু 4 পূৰণ কৰিলে হৈ যাব 100 তো 625 আৰু 100 যোগ কৰিলে 725 ওলাব এতিয়া 725 অপচনত আছে নেকি চাব লাগিব তো আমি যদি চাও 725 অপচন সিট আছে তো অপচন সি টো ইয়াত কারেক্ট आंसर হ'ব তো এই ধৰণে আমি এই কোৱেশ্চনটো সলভ কৰিব পাৰিম 20ৰ লগত 480 টো যেনেকৈ সম্পৰ্কিত আছে ঠিক একে সেম মেথড ইউজ কৰিবা সেম আমি ট্ৰিক্স টো ইউজ কৰি আমি 25ৰ পৰা 725 টো উলিয়াব পাৰিছো বুজি পাইছে চাগে প্ৰথমতে কি কৰিলো চাওক 20ৰ স্কয়াৰ কৰিলো বা 20 পূৰণ 20 কৰিলো তাৰ লগত 20 পূৰণ 4 যোগ কৰি দিছো ঠিক আছে 20 পূৰণ 4 টো যোগ কৰিছো ইয়াতো সেম 25 আৰু 25 টো পূৰণ কৰিলো তাৰ লগত 25 পূৰণ 4 টো যোগ কৰিলো বুজি পাইছে তে নেক্সট কোৱেশ্চনটো চাওক তলত দিয়া শব্দবোৰৰ ইংৰাজী অভিধানৰ ক্ৰম দিয়া বিকল্পটো বাছক তলত পাঁচটা শব্দ দিছে দেখিছে এটো এটা 2 3 4 পাঁচটা শব্দ দিছে আৰু এই পাঁচটা শব্দক আমি ইংৰাজী অভিধান মতে সজাব গৈছে ঠিক আছে ইংৰাজী অভিধান মতে সজাবটো সকলোৱে আমি জানিব লাগিব হয় নহয় মানে এলফাবেটিক্যাল অৰ্ডাৰত সজাবলৈ জানিব লাগিব তো আমি যদি গোটেই শব্দকেইটা চাও ভালদৰে যদি শব্দকেইটা চাও প্ৰথমতে চাও গোটেইকেইটাতে ডি আছে গোটেইটাত তো প্ৰথম গোটেইকেইটাতে ডি থকাৰ কাৰণে আমি হেখিনি চাব নালাগে তো ডি ইৰ পিছৰ পৰা কি আছে আমি চাব লাগিব তো ডি ইৰ পিছত প্ৰথম শব্দটোত আছে আৰ সেকেন্ডটোত আছে এস থাৰ্ডটোত আছে আৰ ফৰ্থটোত আছে এস আৰু 5 নম্বৰটোত আছে আৰ এতিয়া আমি চাব লাগিব এলফাবেট মানে এলফাবেটিক্যাল অৰ্ডাৰত আৰ টো আগত আহে নে এস আগত আহে তো আমি যদি চাও আৰ আগত আহে হয় নে নহয় বি এ বি সি ডি কে যদি আমি চাব যাও আৰ আগত আহে তাৰ পিছত এস আহে এতিয়া তিনটা আৰ থকা আছে নহয় আৰ থকা তিনটাৰ ভিতৰতো তিনটাই আগত এক নম্বৰ হ'ব নোৱাৰে ন তো আৰৰ পিছত কি আছে এটো চাই লওক তো আৰৰ পিছত ইয়াত আছে এম ইয়াত আছে ও আৰু ইয়াত আছে ই ঠিক আছে এটাত আছে এম এটা আছে ও আৰু এটাত আছে ই এতিয়া চাওক কি আহিব প্ৰথমতে এম আহিব নে ও আহিব নে ই আহিব আগত সবতকে প্ৰথমত কি আহিব
তো আমি যদি চাওঁ ABCD কে যদি চাওঁ ইটো সবতকে প্ৰথমত আহে তেতিয়া আমি গম পাই গলো যে যেটো 5 নম্বৰ শব্দ আছে সেই 5 নম্বৰ শব্দটো সবতকে আগত আহিব মানে 1 নম্বৰ আহিব সেইকাৰণে মই 5 টো লিখি লৈছো এতিয়া আমি 5 এটো মানে হজাবলে যদি যাওঁ 5 নম্বৰটো ফাৰ্ষ্টত আহিব বুজি পালে নেক্সট এতিয়া আৰু এটা আছে নহয় r থকা r ৰ পিছত m আছে আৰু r ৰ পিছত o আছে এতিয়া m আগত আহে নে o আগত আহে তো আমি যদি চাওঁ m টো আগত আহে ABCD যদি হিসাব এনেকে চাই যাও সিৰিয়ালি আমাৰ কি আগত আহিব m টো আগত আহিব হয় নহয় তো m থকাটো হৈছে এটা 1 নম্বৰ তো 5 ৰ পিছত আমাৰ আহি গল 1 তাৰ পিছত o থকাটো আহিব জানো আমি তাৰ পিছত আহি গল 3 5 1 3 এইগিটা গুছি গল হয় না নহয় 1 5 3 এইগিটা গুটে গুছি গল থাকিলে এতিয়া অকল s থকা দুটা এতিয়া s থকা দুটা কোনটো আগত আহিব কোনটো পাছত আহিব কেনেকে গম পাম s ৰ পিছত চাওক কি আছে তো 2 নম্বৰটোত s ৰ পিছত আছে i আৰু তাৰ পিছৰটোত s ৰ পিছত আছে c তো c আগত আহে নে i আগত আহে আমি যদি চাওঁ c টো আগত আহে হয় না নহয় তেতিয়া আমাৰ 4 নম্বৰটো তাৰ পিছত আহিব 4 নম্বৰ পিছত আহিলে লাষ্টত একদম 2 নম্বৰটো গল মানে আমাৰ যেটো সিৰিজ বা সিৰিয়ালি যদি আমি হজাবলে যাওঁ কেনেকে আহিব 5 1 3 4 2 5 1 3 4 2 কোনটো অপচন আছে এতিয়া আমি চাম 5 1 3 4 2 অপচন সি আছে অপচন সি টো ইয়াত কাৰেক্ট আনসাৰ হ'ব বুজি পাইছে এনে ধৰণে আমি কিন্তু এলফাবেটিক্যাল অৰ্ডাৰত হজাব লাগিব আৰু এটো এলফাবেটিক্যাল অৰ্ডাৰৰ প্ৰশ্ন প্ৰতিটো এক্সামতে আহিব আপোনালোকৰ প্ৰতিটো এক্সামতে আহিব সেই কাৰণে ভালকে চাই যাব নেক্সট কোৱেশ্চনটো চাওক প্ৰদত্ত বিকল্পসমূহৰ পৰা তলৰ শৃংখলাত প্ৰশ্ন চিহ্নৰ ঠাইত আহিব পৰা সংখ্যাটো বাছক এটা শৃংখলা দিছে সিৰিজ দিছে তাত এটা কোৱেশ্চন মাৰ্ক দি আছে কোৱেশ্চন মাৰ্কৰ ঠাইত কি আহিব আমাক উলিয়াব দিছে এটা সিৰিজটো যদি আমি ভালকে চাওঁ 5 9 18 34 তাৰ পিছতে কোৱেশ্চন মাৰ্ক তাৰ পিছত আছে 95 হল এটা 5 ৰ পৰা 9 কিমান বাঢ়িছে এটো যদি আমি চাওঁ +4 হৈছে 9 ৰ পৰা 18 কিমান বাঢ়িছে +9 হৈছে 18 ৰ পৰা 34 কিমান বাঢ়িছে +16 হৈছে এতিয়া চাওক বাঢ়ি থকা সংখ্যা কিটালে মন কৰক 4 9 16 এই সংখ্যা কিটা কি হয় বাৰু বৰ্গ সংখ্যা হয় গটে কিটাই 4 মানে আছে 2 বৰ্গ 9 মানে হৈছে 3 ৰ বৰ্গ 16 মানে হৈছে 4 ৰ বৰ্গ তো হেতু হিচাপত যদি চাবলৈ যাওঁ নেক্সট কি আহিব 5 ৰ বৰ্গ আহিব হয় না 5 স্কয়াৰ আহিব তো 5 স্কয়াৰ মানে কি 25 তো এতিয়া 34 লগত কি হ'ব 25 প্লাস হ'ব তো 34 আৰু 25 যদি প্লাস কৰো এটো হৈ যাব 9 to 59 তো আমাৰ এই কোৱেশ্চন মাৰ্কটো ঠাইত কিমান আহিব লাগে 59 এতিয়া নেক্সট 59 ৰ লগতো আমি যোগ কৰি চাওঁ তো এটো 2 স্কয়াৰ 3 স্কয়াৰ 4 স্কয়াৰ 5 স্কয়াৰ এটা আহিব 6 স্কয়াৰ তো 6 স্কয়াৰ মানে 36 এটা 59 ৰ লগত 36 টো প্লাস কৰি চাওঁ আমি হয় নহয় তো 59 ৰ লগত 36 প্লাস কৰিলে 95 ওলাই নাই 9 7 5 কৰিলে 1 5 নে 8 কে 95 ওলাইছে তো আমাৰ কোৱেশ্চন মাৰ্কৰ ঠাইত আহিব লগা সংখ্যাটো 59 হ'ব বুজি পাইছে অপচন ইয়াৰ ভিতৰত সি টো কাৰেক্ট আনসাৰ হ'ব খেলমিলটো লগা নাই তো আজি আমি এইকিটা কোৱেশ্চনে চালো